বিজনীত কমল সিং নাৰ্জাৰীৰ বিজয় নিশ্চিত। বিজনীত যুৱ IPPLৰ কেন্দ্ৰীয় সম্পাদক তথা মুখপাত্ৰ আবুল কালাম আজাদৰ বিস্ফোৰক সংবাদমেল। সংবাদমেল সম্বোধন কৰি নেতাগৰাকীয়ে ক'লে, বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দে আমদানিকৃত। তদুপৰি অৰূপ বিতৰ্কিত আৰু সাম্প্ৰদায়িক। অৰূপ কুমাৰ দে বিজনীৰ চাৰিসীমা নাজানে। হাগ্ৰামাৰ ৰাজনৈতিক কৌশল ব্যৰ্থ হ'ব। ৰাইজৰ চৌদিশে যেনে ধৰণৰ উৎসাহ উদ্দীপনা কমল সিং নাৰ্জাৰী ডাঙৰীয়াৰ প্ৰতি দেখা গৈছে বা UPPL দলৰ প্ৰতি দেখা গৈছে, আমি এই সমষ্টিটো 100% জয়ী হোৱাৰ দিশে আমি আগবাঢ়িছোঁ। অৰূপ কুমাৰ দে ডাঙৰীয়া এজন অতি বিতৰ্কিত ব্যক্তি, এজন সাম্প্ৰদায়িক ব্যক্তি, যিগৰাকী ব্যক্তি হিন্দু মুছলমানৰ মাজত সঘনাই সংঘাত লগোৱাৰ চেষ্টা কৰে। আৰু আপোনালোক আটাইয়ে জানে, বিজেপিৰ মূল এজেণ্ডাই যিহেতুকে হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰা, হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰা, ঘৃণাৰ সৃষ্টি কৰা। গতিকে সেইকাৰণে তেওঁলোকে এইবাৰ বাহিৰৰ প্ৰাৰ্থী অৰ্থাৎ ফকিৰাগ্ৰামবাসীয়ে যিগৰাকী প্ৰাৰ্থীক যোৱা BTC পৰিষদীয় নিৰ্বাচনত আৰু যিগৰাকী প্ৰাৰ্থী বিজনী বিধানসভা সমষ্টিত চাৰিসীমা নাজানে, বিজনী সমষ্টিৰ লগত তেখেতৰ কোনো সম্পৰ্ক নাই, বিজনীৰ বায়ু পানীৰ লগত তেখেতৰ সম্পৰ্ক নাই, সেইগৰাকী প্ৰাৰ্থীক আজি ইয়াত প্ৰক্ষেপ কৰা হৈছে। আৰু এই প্ৰাৰ্থীগৰাকীক জয়ী কৰাৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এইবাৰ বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছে। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভালকৈ জানে যে বিজেপি দলক বড়ো আৰু মুছলমানে কোনো ধৰণৰ ভোট প্ৰদান নকৰে। মাজবাটত UPPL প্ৰাৰ্থী ৰবীন্দ্ৰ বসুমতাৰীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। সমষ্টিটোৰ প্ৰাৰ্থীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত দাঙি ধৰিলে নিশ্চিত বিজয়ৰ সমীকৰণ। মূল প্ৰতিদ্বন্দ্বী বুলি ৰাজনীতিকতো সবেই মূল প্ৰতিদ্বন্দ্বী হয়। ইয়াৰ ভিতৰত আমাৰ যিটো চিটিং MLA মিনিষ্টাৰ চৰণ বড়ো BPF তাৰ লগতে হ'ব। মাজবাটবাসী ৰাইজে পৰিৱৰ্তন বিচাৰিছে। তেওঁ যিমানখিনি চেষ্টা নকৰক, তেওঁ আৰু আমাৰ মাজবাটবাসী ৰাইজে আঁকোৱালি নলয়। আনহাতে টংলা সমষ্টিত UPPL প্ৰাৰ্থী জয়ন্ত ৰাভাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। বিজেপি প্ৰাৰ্থী অৰ্জুন দৈমাৰীয়ে টংলা সমষ্টিত জয়ী হ'লে বিধায়কজন গাঁওবুঢ়াৰ দৰে বহি থাকিব লাগিব বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ UPPLৰ প্ৰাৰ্থী জয়ন্ত ৰাভা আৰু UPPLৰ যুৱ নেতা সঞ্জয় দাসৰ। প্ৰিপেৰেশ্যন কৰোঁতে প্ৰথম কাগজখন মই গাঁওবুঢ়াৰ পৰা ল'ব লগা হৈছে। যদি গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন নিদিলে হয়, মই আজি নমিনেশ্যন ছাবমিট কৰিবই নোৱাৰোঁ মই। গতিকে এগৰাকী ক্ষমতাশালী ব্যক্তিক যি ধৰণে তেওঁ অপমান কৰি পেলাই গাঁওবুঢ়াৰ দৰে টংলা সমষ্টিৰ বিধায়কগৰাকী বহি থাকিব লাগিব, এই কথাটো অধিকাৰ তেওঁ ক'ত পালে? তেওঁ গাঁওবুঢ়াসকলৰ ওচৰত ক্ষমা খুজিব লাগে। এই শব্দটো তেখেতে কিয় ক'লে তাৰ স্পষ্টীকৰণ দিব লাগে। কাৰণ গাঁওবুঢ়া হৈছে এনেদৰে বড়োভূমিত অপ্ৰতিৰোধ্য ৰূপত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে বড়োভূমিৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPLৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিশ্চিত বিজয়ৰ দাবী কৰিছে ব্যাপক প্ৰচাৰ অভিযানৰ জৰিয়তে। নিউজ ডেস্ক ৰিপৰ্ট, আসাম টক্স। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।